হাই ফ্ৰেণ্ডছ, আজি আমি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমাৰ ৰিচেণ্ট উটি ষ্টে হোটেল লেকভিউৰ এটা প্ৰপাৰ্টি টুৰ দিম আমি। আৰু এই ৰিজৰ্টখনত ৰুমবোৰ কটেজ ষ্টাইলত বনোৱা হৈছে আৰু এয়া আমাৰ কটেজৰ ফ্ৰণ্ট ভিউ হয়। আৰু এয়া মোৰ ল'ৰা আপোনালোকক ৱেলকাম কৰাৰ বাবে ৰখি আছে। তেতিয়াহ'লে বলক আমাৰ ৰুম টুৰ এটাকে দি দিওঁ আপোনালোকক। আমাৰ কটেজটো ডিলাক্স 1 BHK কটেজ হয় আৰু ইয়াত এখন ছিংগল বেড, ডাইনিং আৰু সোফা প্ৰভাইড কৰা হৈছে। আৰু এয়া মোৰ হাজবেণ্ড, তেখেতো খুব সুখী হৈছিলে দেখি পেলাই যে হোটেলখন ইমান ধুনীয়া, ৱেল মেইনটেইনড আৰু ইমান চাফা হয়। আৰু এইটো কিং সাইজ বেড প্ৰভাইড কৰা হৈছিলে বেডৰুমত। আৰু এইখন এখন ড্ৰেছিং মিৰৰ হয়। আৰু এইটো ৱাশৰুম হয়। দেখিছে নহয় কিমান নিট আৰু কিমান যে চাফা হয়। হোটেলখন যদিও অকণমান পুৰণা হয়, বাট ষ্টিল ষ্টাফবিলাকে খুবেই ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। আৰু আমাৰ সৰু ফেমিলিটোৰ বাবে হোটেলখন ছাফিচিয়েণ্ট আছিলে। ৰুমটো স্পেচিয়াছো আছিলে খুবেই। আৰু এয়া আমাৰ ৰুমৰ ফ্ৰণ্ট ছাইডটো হয়। সকলো ৰুম ইয়াতে কটেজ ষ্টাইলত বনোৱা আছে আৰু এটা ইউৰোপিয়ান ষ্টাইল যেন ফিল হোৱা আছিলে। খুবেই ধুনীয়া লাগে। আৰু এইপিনেৰে আপোনালোকে তেনেকৈ তলৰে যাব পাৰে বা ওপৰলৈও যাব পাৰে। এইটো এটা পাহাৰ টাইপত বনোৱা আছে, হিল শ্লোপত বনোৱা আছে সকলো কটেজবোৰ। আৰু দেখিছে নহয় ফ্ৰেণ্ডছ, কিমান ধুনীয়া গ্ৰীনাৰী চাৰিওপিনে। সঁচাকৈ দেই, চাই পেলাই বৰ ভাল লাগে তেনেকৈ। এতিয়া বলক আগলৈ যাওঁ আৰু প্ৰপাৰ্টিটো বাকীখিনি আমি চাওঁগৈ কেনেকুৱা হয় প্ৰপাৰ্টিটো। এইবিলাক দেখিছে, নামি আহি পেলাই আৰু এইবিলাক বহুতো কটেজ বনোৱা আছে। আৰু ফাৰ্ডাৰ নামি গ'লে তললৈ আৰু বহুতো কটেজ বনোৱা আছে শ্লোপিঙত। আৰু আগলৈ আপোনালোকে যে যায় সন্মুখলৈ, আপোনালোকে উটি লেকো দেখা পাব ইয়াৰ পৰা, পাৰ্কৰ পৰা। খুবেই ধুনীয়া লোকেশ্যনত হোটেলখন অৱস্থিত। আৰু ইয়াত তললৈ দেখিছে যে কিডছ এৰিয়াত মোৰ ল'ৰা খেলাত ব্যস্ত হৈ পৰিছে। আৰু তাক তেনেকৈ খেলা দেখি পাই আমাৰো আমাৰ আগৰ সৰু কথালৈ খুব মনত পৰিছিলে। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিছে। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই ৰিজৰ্টখনত কিছুমান ভাল লগা মুহূৰ্ত আমি আমাৰ কেমেৰাৰ লেন্সত কেপচাৰ কৰি ল'লোঁ। ঠিক আছে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ। বাই, টেক কেয়াৰ, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।